নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ মে। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয়। চৰকাৰে আৰম্ভ কৰিব জোৰদাৰ অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। লাখ লাখ মহিলাৰ একাউণ্টত প্ৰত্যেক মাহতে সোমাব ২০০০কৈ টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে ২০ নম্বৰ কিস্তিৰ টকা অতি শীঘ্ৰে সোমাই দিব। ইয়াকৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া সংগ্ৰহ কৰি লৈ লওক আপোনাৰ ৰেচন। অন্যথা 10 তাৰিখৰ পিছত আপুনি ৰেচনসমূহ সংগ্ৰহ কৰিব নোৱাৰিব। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব ভাবিছে কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয়। চৰকাৰে আৰম্ভ কৰিব জোৰদাৰ অভিযান। পঞ্চায়ত নিৰ্বাচনৰ পিছতে সকলে সাজু হৈ যাওক। পৰিয়ালত 5জন সদস্য থাকিলেহে ৰেচন আৰু অৰুণোদয় আঁচনিৰ সুবিধা আপুনি লাভ কৰিব। অৱশ্য নিঃসন্তান দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। বহু লোকে একে ঘৰতে ৰাখি থৈছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড। ঘৰতে সদস্য কম কিন্তু লগে লগে লাভ কৰিছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড বা 2ৰ পৰা 3খন ৰেচন কাৰ্ড বনাই লৈছে। সেইসকলে পৰিব ভয়ংকৰ বিপদত আৰু তেওঁলোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংকট কৰিছে দুৰ্নীতি। কেৱল অৰুণোদয় আঁচনি পাবৰ বাবে সুকীয়াকৈ বনাই লৈছে ৰেচন কাৰ্ড। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি এটা কৰি ৰেচন কাৰ্ড বনাই লৈছে। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে এনে বহু বিসংগতি। অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু বহুতে চৰকাৰী ঘৰ পোৱাৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ 2 লাখ টকাতকৈ আয় কম হ'লে আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড অৰুণোদয় আঁচনি। চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ পিছতে জোৰদাৰভাৱে আৰম্ভ কৰিব এই অভিযান। যদি আপুনি এনেকুৱাকৈ বিসংগতি কৰি ৰেচন কাৰ্ড বনাই লৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব অৰুণোদয় আঁচনি। যদি আপুনি অৰুণোদয় আঁচনি আবেদন কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব। লগতে 1 অক্টোবৰৰ পৰা যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড থাকিব সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব বহুত সুবিধা, যেনে দাইল, চেনি আৰু নিমখ প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ডত 5জনৰ সদস্য কম থাকে তেনে ক্ষেত্ৰত 5জন যদি সদস্য থাকে 5জনতকৈ কম থাকে তেনে ক্ষেত্ৰত এইসমূহ সুবিধা আপুনি 1 অক্টোবৰৰ পৰা নাপাব। লগতে 1 অক্টোবৰৰ পৰা চৰকাৰে নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। যেতিয়াই চৰকাৰে নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰে নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুকলি হ'ল অভিযোগ দাখিলৰ বাবে পৰ্টেল। সময়মতে কাম নহ'লে দিব পাৰিব আপুনি অভিযোগ। এতিয়াৰ পৰা সকলো চৰকাৰী কাম হ'ব সময়মতে। বিবাহ পুঞ্জৰ সম্পত্তিৰ নথিপত্ৰৰ পুঞ্জন, সম্পত্তিৰ মালিকত্ব হস্তান্তৰৰ প্ৰতিলিপি। কেৱল এয়াই নহয়, ভূমি ৰেকৰ্ডৰ প্ৰমাণিক প্ৰতিলিপি আৰু পুঞ্জনভুক্ত বিক্ৰী দলিলৰ প্ৰমাণিক প্ৰতিলিপি। নিখুঁত বিভাজন, ভূমিৰ পুনৰ শ্ৰেণীবিভাজনৰ বাবে NOC, স্থাৱৰ সম্পত্তি বা স্থানান্তৰণৰ বাবে NOC আদি সেৱা শীঘ্ৰে উপলব্ধ হ'ব। PRC জন্মৰ প্ৰমাণপত্ৰ লগতে মৃত্যুৰ প্ৰমাণপত্ৰ সময়মতে দিব লাগিব চৰকাৰী বিষয়। 14 দিনৰ ভিতৰতে দিব লাগিব PRC। মুঠ 55টা দৰকাৰী ৰাজহুৱা সেৱা এই পৰ্টেলত সময়মতে হ'ব। 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত। এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকিব আপোনাৰ ফাইল। বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী। সময়ত কাম নকৰিলে 100 টকাৰ পৰা 5,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। আয়ুক্তৰ পৰা নিম্নবৰ্গৰ সহায়কলৈকে সকলোৱে ভৰিব লাগিব এই জৰিমনা। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু সকলোৱে সাৱধান হওক, কিয়নো এইকেইটা কাম এতিয়া পৰি গৰ্তবি অতি সহজতে কৰিব পাৰিব। যদি ফাইলটো পৰি আছে কাম নকৰে তেনে ক্ষেত্ৰত লগে লগে দিয়ক আপুনি অভিযোগ। আপুনি ক'ত কেনেদৰে অভিযোগ দিব নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছি আহি আছে নেকি বা আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি? APDCLৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা। স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি প্ৰশ্ন কৰিব পাৰিব। যদিহে আপোনাৰ অধিক বিদ্যুৎ বিল দিবলগীয়া বাকী আছে সেয়াও আপুনি সহজতে পৰিশোধ কৰিব পাৰিব। দুটাকৈ নম্বৰ মুকলি কৰিছে APDCLে। নম্বৰটো
দ্বিতীয় হৈছে অনলাইন অনটো আনটো নম্বৰ হৈছে 7575999666 নম্বৰ এই নম্বৰতে হোৱাটছআপ যোগে আপুনি দিব পাৰিব আপোনাৰ সমস্যাৰ অভিযোগ support@apdisal.org মেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা যিকোনো সমস্যা হলে আপুনি এতিয়াই জনাই দিয়ক লগতে গৰমৰ মাজতে আপোনাৰ অঞ্চলত কিমান দিন বিদ্যুৎ থাকে আপোনাৰ অঞ্চলত কিমান সময় বিদ্যুৎ থাকে নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে নেকি পতান খুৰপকে অনিষ্ট কৰিছে নেকি কৃষি পথাৰ পথাৰত নষ্ট হোৱা ফসলক লৈ চিন্তা কৰিব নালাগে কৃষকে নষ্ট হোৱা ফসলৰ ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে চৰকাৰে ক্ষতিপূৰণ দিব কৃষকক ফসল বীমাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফসলৰ ক্ষতিপূৰণ যিসকল কৃষকে ইতিমধ্যে ফসল বীমা কৰাইছে সকলোৱে পাব এই ধনৰাশি দেশৰ 19.67 কোটি কৃষকে লাভ কৰিছে ফসল বীমাৰ সুবিধা পৰিশোধ কৰা হল 1.65 লাখ কোটি টকাৰ দাবী ধন 70 কোটিৰ অধিক কৃষকে আবেদন পত্ৰ প্ৰাপ্ত কৰা হল ফসল বীমা সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ প্ৰতিগৰাকী কৃষকে সেভ কৰি ৰাখক হেল্পলাইন নম্বৰটো হৈছে 14447 ভাৰত চৰকাৰে কৃষি আৰু কৃষক মন্ত্ৰালয় জাৰি কৰিছে জাননী যদি আপোনাৰ কৃষি পত্ৰত এনেকুৱা সমস্যা হৈছে এতিয়া আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰক যিসকলে আবেদন কৰা অতি শীঘ্ৰে আবেদন কৰিব পাৰিব 14447 আপুনি এতিয়া কল কৰি আপুনি আবেদন কৰিব পাৰিব বেংক একাউণ্ট আধাৰ কাৰ্ড হলে আপুনি কৰিব পাৰিব আবেদন লগতে পুৰা মাটিৰ নথিপত্ৰ প্ৰয়োজন হ'ব এই তিনিখন লগত লৈ আপুনি কল কৰক যদি কিবা আপোনালোকৰ অসুবিধা হৈছে তেনেকৈ নিশ্চয় কমেন্ট কৰি জনাব পাৰে সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ হাততো আছে নেকি 5 টকীয়া মুদ্ৰা 5 টকীয়া মুদ্ৰাৰ পৰিৱৰ্তে বজাৰলৈ আহিব 30 আৰু 50 টকাৰ মুদ্ৰা কেন্দ্ৰীয় চৰকাৰে আৰু RBI ললে ডাঙৰ সিদ্ধান্ত ইতিমধ্যে ৰিজাৰ্ভ বেংকে বন্ধ কৰিছে 5 টকীয়া মুদ্ৰাৰ প্ৰস্তুতকৰণ পুৰণি ডাঠ ধাতুৰ 5 টকীয়া মুদ্ৰা সম্পূৰ্ণৰূপে নহৰ হ'ব পাৰে বজাৰৰ পৰা কিন্তু কিয় এই সিদ্ধান্ত ললে RBIয়ে ধাতুৰ ব্যৱহাৰে বনোৱা হয় 5 টকীয়া মুদ্ৰা অধিক ধাতুৰ ব্যৱহাৰৰ বাবে এই মুদ্ৰা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকলৈ এই মুদ্ৰাৰ প্ৰস্তুতকৰণ বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ চলিত মাহতে বন্ধ হোৱাৰ সম্ভাৱনা আছে এই মুদ্ৰা হয় বন্ধুসকল আপোনাৰ অঞ্চলত এতিয়াও আছে নেকি 5 টকীয়া মুদ্ৰা তেনে ক্ষেত্ৰত হেৰা পাবলৈ কৈ আছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিজন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই নেকি আজি PRCৰ বাবে কৰিব পাৰিব আপুনি আবেদন 7 পৰা 10 দিনৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰমাণপত্ৰ গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱাসেতু পৰ্টেলৰ সুবিধা কিদৰে PRCৰ বাবে কৰিব আপুনি আবেদন প্ৰথমতে ফোন নম্বৰ আৰু আপোনাৰ ইমেইল আইডিৰে পঞ্জীয়ন কৰক পঞ্জীয়নৰ পিছতে আপুনি ক্লিক কৰক লগইন টেবত কেৱল এয়াই নহয় প্ৰদান কৰক যাৱতীয় নথিপত্ৰ জনজাতি আৰু অজনজাতীয় লোকৰ বাবে পৃথক খবৰ নথিপত্ৰ পৰীক্ষণৰ পিছত কৰা হ'ব ফিজিক্যালি ইনস্পেকশন এছএমএছৰ জৰিয়তে আপোনাক প্ৰদান কৰা হ'ব সকলো আপডেট এছএমএছৰ জৰিয়তে যিখিনি আপডেট আপোনাক প্ৰদান কৰা হ'ব সেইখিনি আপডেট আপুনি NCHSC কাৰ্যালয়ত গৈ আপুনি হাতে হাতে দিব লাগিব মাসুল সকলো প্ৰক্ৰিয়া অন্তত RTPSৰ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হয় বন্ধুসকল এতিয়াৰ পৰা আপুনি অতি সহজতে লাভ কৰিব PRC যদি PRC বনাত কিবা অসুবিধা হৈ আছে নিশ্চয় আপুনি কমেন্ট কৰি জনাব পাৰে আপোনাৰ কেনেকৈ PRC বনাব লাগে জনাই দিম বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ